স্টুডেন্ট আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ সমৰ্থ পোৰ্টেল এডমিশ্যন ৰিলেটেড বা সমৰ্থ পোৰ্টেল ৰিলেটেড বা ডিগ্ৰী এডমিশ্যন ৰিলেটেড এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ ফাৰ্ষ্ট মেৰিট লিষ্ট অলৰেডি যোৱাকালি ওলাই গৈছে ছেকেণ্ড মেৰিট লিষ্ট ওলাব তাৰপিছত অন দ্য স্পট তোমালোকে যিসকলে এপ্লাই কৰিছিলা ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে কিছুমানৰ অহা নাই তাৰপিছত কি কৰিবা এতিয়া আৰু মেৰিট লিষ্টত কাট অফ মানে যিটো পাৰ্চেণ্টেজ কাট অফ কিয় ইমান বেছি গৈছে এ টু জেড ডিছকাছ কৰিবলৈ লৈছোঁ ভালকৈ কথাখিনি শুনিবা 100% ই অলপ হ'লেও ইনফৰ্মেটিভ পাবা চ' প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা চ' ফাৰ্ষ্ট অফ অল যোৱাকালি কাট অফ দিছে বা মেৰিট লিষ্ট ওলাইছে বহুতো হাই কাট অফ যোৱাৰ ৰিজন এটাই মই অনেষ্ট কথা এইটো আগতে ক'ম যে তোমালোকে মানা নাই কোনে লজিক দি ভাবিবা হাই কাট অফ যোৱাৰ এটাই ৰিজন যিবোৰ আগত মানে ইমান কাট অফ যোৱা নাই নৰ্মেলি কিয় এইবাৰ বেছি গৈছে সেইটো ৰিজন হ'ল স্কুটি যোৱাবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অসম গভৰ্ণমেণ্টে এনাউন্স কৰিছিল যে যিবোৰ ষ্টুডেণ্টে নেক্সট ইয়াৰৰ পৰা কোচিং কৰিব সেইবোৰ ষ্টুডেণ্টক স্কুটি দিয়া নহয় চ' এইবাৰ ইচ এণ্ড এভৰি ষ্টুডেণ্ট যিবোৰ ষ্টুডেণ্টে কোচিং কৰিব ফিউচাৰত বাট এতিয়া এডমিশ্যন লৈ আছে সেইকাৰণে কাট অফটো বেছি গৈছে ইমান হাই কাট অফ যোৱাৰ মেইন ৰিজনটো হ'ল স্কুটি মই ভবা মতে মই যিখিনি এনালাইজ কৰিছোঁ সেইটোৰ মতে কাৰণ যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ ভাল সিহঁতে কোচিং কৰিব ছায়েন্সৰ ষ্টুডেণ্টবোৰে মেক্সিমামে কোচিং কৰিব চ' কোচিং কৰাৰ কাৰণত সিহঁতে কি কৰিব এতিয়া স্কুটিৰ কাৰণে স্পেচিয়েলি স্কুটিৰ কাৰণে এডমিশ্যন ল'ব সেইটোৰ কাৰণে কাট অফ বেছি গৈছে অ'কে কাট অফ বেছিকৈ যোৱাৰ ৰিজনটো ক'লোঁ এতিয়া ফাৰ্ষ্ট মেৰিট লিষ্ট যিসকলৰ ওলাইছে যিসকলে অনেষ্টলি এডমিশ্যন ল'বা এখন মানে 4-5খন কলেজ এপ্লাই কৰিছা যিকোনো এখনত এডমিশ্যন ল'ব লাগিব তোমালোকে আজি মেবি কালি তোমালোকে সমৰ্থ পৰ্টেলত যাই একচেপ্ট কৰিব লাগিব তুমি কোনখন কলেজত মানে কোনখন কলেজত আহিছে তোমাৰ নাম তুমি কোনখন কলেজ একচেপ্ট কৰিবা সেইটো একচেপ্ট কৰিব লাগিব 4-5 তাৰিখ তেতিয়া তোমালোকৰ এডমিশ্যন মানে কলেজত যাই এডমিশ্যন হৈ যাব এতিয়া যিসকলৰ নাম অহা নাই মই সেইটো স্পেচিয়েলি কম কথাখিনি ভালকৈ কথাখিনি শুনিবা যিসকলৰ নাম অহা নাই সেইবোৰ ষ্টুডেণ্টে ভয় খাব লগা একো নাই একদম অনেষ্ট কথা কৈছোঁ ষ্টুডেণ্টে ইচ এণ্ড এভৰি ষ্টুডেণ্ট ভয় খাব লাগে একো নাই যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে সেইবোৰ ষ্টুডেণ্ট ছাপ'জ মোৰ নাম BS কলেজত আহিছে ফাৰ্ষ্ট লিষ্টত দেন মই আৰু ছেকেণ্ড লিষ্টৰ কাৰণে ইনক্লুড নহওঁ অ'কে যিবোৰ ষ্টুডেণ্ট ৰৈ আছে BS কলেজত এডমিশ্যন কৰি নাম অহা নাই সেইবোৰ ষ্টুডেণ্টে পাব অ'কে যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে সেইবোৰ আৰু ছেকেণ্ড লিষ্টৰ কাৰণে ইনক্লুড নহয় যিকেইটা এক্সট্ৰা আছে সেইকেইটা হ'ব চ' টেনশ্যন ল'ব লগা একো নাই যিবোৰ লিষ্টত যিখিনি নাম আহিছে তাৰে আধা ষ্টুডেণ্টে এডমিশ্যন ল'ব আৰু আধা চিট খালী থাকিব তো ছেকেণ্ড মেৰিট লিষ্টত বহুত নাম আহিব চ' টেনশ্যন ল'ব লগা একো নাই কাৰণ এজন ষ্টুডেণ্টে ছাপ'জ 3খনত কৰিছে তাৰ 2খনত নাম আহিছে দেন সি এখনতে কৰিব চ' এখন খালী হৈ যাব চ' টেনশ্যন ল'ব লগা একো নাই ছেকেণ্ড মেৰিট লিষ্টত যিসকলৰ ভাল পাৰ্চেণ্টেজ আছে পোৱা নাই তথাপিও আশা কৰি আছে যে পাবা 100% পাবা এডমিশ্যন পাবা টেনশ্যন ল'ব লগা একো নাই অ'কে ড্ৰিম কলেজ কেতিয়াবা নাপাব পাৰা যে মোৰ BS কলেজত বহুত মন মই বৰ্ণগড়ত পাইছোঁ সেনেকুৱা হ'ব পাৰে বাট পাই যাবা আৰু BS কলেজতো হৈ যাব পাৰে ছেকেণ্ড মেৰিট লিষ্ট ওলাব ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব অ'কে তাৰে পিছত অন দ্য স্পট এডমিশ্যন মানে কি হ'ল যিকেইটা ষ্টুডেণ্ট ছাপ'জ মই এডমিশ্যন লোৱাই নাই মোৰ 90% আছে মই এডমিশ্যন লোৱাই নাই ছাপ'জ মই ফাৰ্ষ্ট লিষ্টতে নাম আহিছে মই এডমিশ্যন লোৱা নাই তেতিয়া কি কৰিম মই অন দ্য স্পটত যাম অন দ্য স্পট মানে তাতে চব ষ্টুডেণ্ট আহিব যাৰ এডমিশ্যন হোৱা নাই চবেই আহিব অহাৰ পিছত কলেজ অথৰিটিৰ পৰা অফিচৰ পৰা মাতিব এনেকৈ বহিব দিব সন্মুখত যে মাতিব যে 90 to 100% কিমানজন আছা এই ডিপাৰ্টমেণ্টৰ আহা এডমিশ্যন হ'ব তাৰপিছত 80ৰ পৰা 90 কিমান আছা যদি নাই দেন যদি 5টা চিট আছে 2টা হ'ল আৰু 3টা লাগে তাৰপিছত 80ৰ পৰা 90 কিমানজন আছা আহা তাৰপিছত তাৰে পৰা ল'ব সেনেকৈ অন দ্য স্পট এডমিশ্যন হয় অ'কে অন দ্য স্পটতো ইমান পাৰ্চেণ্ট নাযায় টেনশ্যন ল'ব লগা একো নাই তো মুঠতে মই ভিডিঅ' বনোৱাৰ মেইন ৰিজনটো হ'ল যিবোৰ ষ্টুডেণ্টৰ নাম অহা নাই মই তোমালোকৰ লগত অলৱেজ আছোঁ মই সমৰ্থ পৰ্টেলৰ স্পেচিয়েলিষ্ট মানে ইমান ভালকৈ নাজানো যিমানখিনি জানো মই জনাই দিলোঁ মই ছাৰ এজনৰ পৰা মানে ভালকৈ ইনফৰ্মেশ্যনখিনি লৈছোঁ যে যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিব সেইবোৰৰ ছেকেণ্ড মেৰিট লিষ্টত নাম নাহে আৰু সেইটোৰ কাৰণে
আৰু এজন ষ্টুডেণ্টৰ ছাপ'জ এজন ষ্টুডেণ্টৰ 3খন কলেজত নাম আহিছে, সি এখনত ল'ব, চ' 2খন খালী হৈ যাব। তো সেনেকৈ ছেকেণ্ড মেৰিট লিষ্টত বহুত ষ্টুডেণ্টৰ নাম আহিব। চ' তোমালোকে হাবাথুৰি খাব নালাগে, কাট অফ কমি যাব লাষ্টত। কাট অফ হাই যোৱাৰ ৰিজনটো হ'ল স্কুটি, আৰু বেলেগ ৰিজন হ'বই নোৱাৰে, কাৰণ মেক্সিমাম ছায়েন্সৰ ষ্টুডেণ্টে এডমিশ্যন লৈছে। আৰু যিবোৰ ছায়েন্সৰ ষ্ট্ৰীমবোৰ, সেই ষ্ট্ৰীমবোৰতে কাট অফ বেছি। কমাৰ্চতো কম গৈছে তাতকৈ, আৰু আৰ্টছতো কম গৈছে, বাট ছায়েন্সত মেক্সিমাম হাই গৈছে। তো যিবোৰ ষ্টুডেণ্ট ছায়েন্সৰ আছা, টেনশ্যন ল'ব নালাগে। ছেকেণ্ড মেৰিট লিষ্ট আহিব, ৱেইট কৰা, মষ্ট প্ৰবেবলি পাই যাবা। অ'কে, আৰু ফাৰ্ষ্ট লিষ্টত অহাখিনি যিবোৰে এডমিশ্যন ল'বা, অতি সোনকালে এখন কলেজতে লৈ লোৱা, তাৰপিছত যাতে বেলেগৰ কাৰণে ছিট খালী হৈ যায়। চ' এইখিনি। আৰু কেইবাটাও কমেণ্ট আহিছিল যে সমৰ্থত মোৰ নাম ভুল হৈ আছে বা কিবা ভুল হৈছে, সেইটো কাৰেকশ্যন কৰিবলৈ সময় দিছিল তোমালোকক। এতিয়া মই নাজানো যে সেই কাৰেকশ্যন, ছাপ'জ কোনোবাই ইনকাম বা কিবা কিবি দিয়া নাই, দেন সেইটো তোমালোকে যদি দিয়া নাই, দেন যেতিয়া এডমিশ্যন ল'বা তেতিয়া কৈ চাবা, আৰু যদি দিছিলা দেন অ'কে। আৰু এটা কথা যে যিবোৰ ষ্টুডেণ্টে ফি ৱেইভাৰ দিছিলা, তোমালোকৰ এটা ইনকাম চাৰ্টিফিকেট আৰু ৰেচন কাৰ্ড, দুটাৰ এটা হ'লেই হ'ল। অ'কে, ফি ৱেইভাৰ যিসকলে এপ্লাই কৰিছিলা, দুটাৰ এটা হ'লেই হ'ল। এটা হ'ল ইনকাম চাৰ্টিফিকেট আৰু এটা হ'ল ৰেচন কাৰ্ড, এই দুটাৰ এটা লৈ যাবা, তেনেহ'লে ফি ৱেইভাৰ ফ্ৰী এডমিশ্যন হৈ যাব। অ'কে, তো ভিডিঅ'টোত যিসকলৰ নাম অহা নাই কমেণ্ট কৰিবা কি প্ৰব্লেম ফেচ কৰি আছা, আৰু মষ্ট প্ৰবেবলি পাই যাবা এডমিশ্যন। টেনশ্যন ল'ব লগা একো নাই। ফাৰ্ষ্ট লিষ্টত অহা নাই, ছেকেণ্ড লিষ্টত আহিব। ছেকেণ্ড লিষ্টত নাহিলে অন দ্য স্পটত যাবা এডমিশ্যন ল'ব, তেতিয়াও বহুত ছিট খালী থাকে। তো কোনোবা এখন কলেজত পায়ে যাবা। তোমালোকে নিশ্চয় 5টা বা 5খন বা 4খন কলেজত কৰিছা, আবেদন কৰিছা, ছিলেক্ট কৰিছা। চ' তোমালোকৰ সেই 4খন বা 5খন কলেজ চুইটেবলভাৱেই ছিলেক্ট কৰিছা, কোনোবাখনত হৈ যাব, টেনশ্যন ল'ব নালাগে। জাষ্ট কাট অফ হাই যোৱাৰ ৰিজন ক'লোঁ, আৰু ভয় খাব লগা একো নাই। যিবোৰ ষ্টুডেণ্ট মই এইটো কথা কনফাৰ্ম কিয় কৰিছোঁ যে যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছিল, সেইবোৰ কোনোবাই কৈছিল, ইউটিউবত মই শুনিছোঁ যে ছেকেণ্ড মেৰিট লিষ্টতো নাম আহিব যদি এডমিশ্যন নলয়। এইটো মিছা কথা। যদি এডমিশ্যন নলয় ফাৰ্ষ্ট মেৰিট লিষ্টৰ ষ্টুডেণ্টে, দেন সি অন দ্য স্পটৰ কাৰণে ৰৈ যাব, ছেকেণ্ড মেৰিট লিষ্টত ইনক্লুড নহয় সি। তো ভিডিঅ'টোত কমেণ্ট কৰিবা, আৰু তোমালোকৰ যিবোৰৰ এডমিশ্যন হ'ব অতি সোনকালে একচেপ্ট কৰি ল'বা, যাতে ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে কলেজে বা সমৰ্থে ভালকৈ যিবোৰ ষ্টুডেণ্টৰ নাম অহা নাই, সেইবোৰ ষ্টুডেণ্টে ভালকৈ যাতে অতি সোনকালে যাতে পায়। অ'কে, তো থেংক ইউ এভৰিৱান। ভিডিঅ'টো ইমানে সামৰিছোঁ, আৰু ঈশানোদয় ৰিলেটেড বা স্কুটি ৰিলেটেড অতি সোনকালে আপডেট লৈ আনিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'টো লাইক কৰিবা, ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা। থেংক ইউ এভৰিৱান।